চৰাইদেউ জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ। জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ দুজনৰ মৃত্যু। আন এগৰাকী 13 বছৰীয়া কিশোৰী আক্ৰান্ত জাপানিজ এনকেফেলাইটিছত। বাৰিষাৰ আগমনৰ লগে লগেই চৰাইদেউ জিলাৰ কেইবাটাও প্ৰান্তত প্ৰাদুৰ্ভাৱ ঘটিছে মাৰাত্মক জাপানিজ এনকেফেলাইটিছ আৰু জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগৰ। শেহতীয়া 24 ঘণ্টাৰ ভিতৰতেই জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা দুজনৰ মৃত্যু। জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালকে জনোৱা তথ্য অনুসৰি জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে আন এগৰাকী 13 বছৰীয়া কিশোৰী। এইটো ছিজন অলৰেডি আমাৰ মনচুন আহি গ'ল। এইটো মেলেৰিয়া, ডেংগু, জাপানিজ এনকেফেলাইটিছ এইবিলাক ৰোগৰ প্ৰাদুৰ্ভাৱ এতিয়া বাঢ়ে। এতিয়া আমি দুৰ্ভাগ্যবশতে আমাৰ এটা কেছ ওলাইছে এতিয়া JE কেছ। এইটো বৰ্তমান মেডিকেল 13 বছৰীয়া ছোৱালী এজনী JEত আক্ৰান্ত হৈছে। তেওঁ বৰ্তমান মেডিকেলত ভৰ্তি হৈ আছে। জিলাখনৰ সোণাৰীৰ সমীপৱৰ্তী ভাটি লংপটীয়াৰ টুডুল গগৈ চিকিৎসাধীন হৈ আছিল অসম চিকিৎসা মহাবিদ্যালয়ত। চিকিৎসাধীন হৈ আছিল সোণাৰীৰ মিৰিপথাৰৰ গগন বুঢ়াগোহাঁই নামৰ আন এজন লোক। যোৱা 24 ঘণ্টা দুয়োজন ৰোগীৰেই চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। কিন্তু স্বাস্থ্য বিভাগে অঞ্চলটোত ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত সজাগতামূলক সভা বা যাৱতীয় ব্যৱস্থা পূৰ্বেই গ্ৰহণ নকৰাৰ অভিযোগ গাঁওবাসীৰ। আমি দেখিছোঁ যে ইয়াত চিকিৎসা বিভাগে যিখিনি কৰণীয় কাম কৰিবলগীয়া হৈছিলে, ইয়াত যি সজাগতা সভা সেই ক্ষেত্ৰত আমি দেখা পোৱা নাই। ইয়াত যিখিনি আমাৰ ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ধোঁৱা চোৱা দি ব্যৱস্থা কৰিব লাগিছিলে সেইখিনি কৰা নাই। কাৰণ এইটো আমাৰ জনবসতি একেবাৰে ঘন, এই ঘন এলেকাটোত তেখেতসকলে যিখিনি ব্যৱস্থা কৰিলে সেইখিনি আমি দেখি পোৱা নাই। ৰোগ প্ৰাদুৰ্ভাৱৰ সম্ভাৱনা থকা গাঁওসমূহত স্বাস্থ্য বিভাগে তেজৰ নমুনা সংগ্ৰহ নকৰাৰো অভিযোগ উত্থাপন হৈছে। আমি গোটেই গাঁও অঞ্চলৰ এটা শংকাত ভুগিছোঁ। কাৰণ ইয়াত চিকিৎসা যিটো আমাৰ তেজৰ নমুনা, সেই নমুনাটো সংগ্ৰহ কৰাৰ ক্ষেত্ৰত আমাৰ চিকিৎসা বিভাগে ব্যৱস্থা লোৱা নাই। ইয়াৰ বিপৰীতে আগতীয়া সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি দাবী স্বাস্থ্য বিষয়াৰ। যিখিনি আগতীয়া সাৱধানতা যিবিলাক ল'ব লগা আছে অলৰেডি আমাৰ লৈ আছে। আৰু যিটো মানে ধৰি লওক এৱাৰনেছ, ITBN এক্টিভিটিছ, চ'ৰ্চ ৰিডাকশ্যন সকলোবিলাক আমাৰ লৈ আছে। আতংকিত নহৈ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰো আহ্বান স্থানীয় ৰাইজলৈ। আঁঠুৱা ব্যৱহাৰ কৰিব লাগিব, ঔষধযুক্ত আঁঠুৱা ব্যৱহাৰ কৰিব লাগিব, দীঘল দীঘল চোলা পিন্ধিব লাগিব, দীঘল পেণ্ট পিন্ধিব লাগিব, গধূলি গধূলি ধোঁৱা ধূপ ধূনা জ্বলাব লাগিব। সেইটো আমি অলৰেডি আমাৰ স্বাস্থ্য বিভাগৰ পৰা আমাৰ কৰ্মীসকলে সকলোৱে এৱাৰনেছটো দি আছে। ইয়াৰ লগতে গাহৰি পালন কৰা পৰিয়ালসমূহলৈও বিশেষ আহ্বান জনালে স্বাস্থ্য বিষয়াগৰাকীয়ে। ভয় নাখাব, পেনিক নহ'ব। কেনেকৈ মহৰ পৰা বাচি থাকিব লাগিব সেইটো আমি নিজেই সাৱধানতাত ল'ব লাগিব। যিহেতু মহৰ পৰা আমি বাচি থাকিবলৈ হ'লে কি কৰিব লাগিব? এতিয়া আঁঠুৱা ব্যৱহাৰ কৰিব লাগিব, ঔষধযুক্ত আঁঠুৱা ব্যৱহাৰ কৰিব লাগিব, আৰু দীঘল চোলা দীঘল পেণ্ট পিন্ধিব লাগিব, আৰু গধূলি ধূপ ধূনা সেইবিলাক জ্বলাব লাগিব। আৰু যদি আপোনালোকৰ কাৰোবাৰ যদি গাহৰি আছে তো 100 মিটাৰ আঁতৰত মানে হেৰি কৰিব লাগিব, গোৱাল চোৱাল দিব লাগিব। সোণাৰীৰ পৰা মৃত্যুপৰ্ণ গগৈ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।